নমস্কাৰ আমাৰ 9 মাইলৰ আপডেট আহিছে আজি হৈছে 28 ছেপ্টেম্বৰ যেটো 23 তাৰিখৰ পৰা আৰম্ভ হৈছিলে 4-5 দিন আজি হৈ গ'ল আৰু আমি আপডেটবিলাক জনাই আছো ৰূপজ্যোতি 9 মাইলৰ গ্ৰুপ চেণ্টাৰ চিআৰপিএফ আজিৰ পিএছটি পিইটি আপডেট খুব ধুনীয়াকৈ অসমীয়াত লিখিছে তেওঁক বহুত বেছি ধন্যবাদ প্ৰথম গ্ৰুপত 29 জন দৌৰাইছে 27 জন পাছ কৰিছে দ্বিতীয় গ্ৰুপত 31 জন দৌৰাইছে 26 জন পাছ কৰিছে আজি প্ৰথম গ্ৰুপটো দৌৰাইছে প্ৰায় 5:50 মিনিট মানত খুব ধুনীয়া টাইমিং 5:50 মিনিট অসমত খুব ধুনীয়া ওয়েদাৰ হৈ আছে বৰ্তমান 31 টা দৌৰাইছে 26 টা পাছ কৰিছে ইয়াতে 4 আৰু 1 5 টা ফেল আৰু 29 জন দৌৰাইছে 27 জন পাছ কৰিছে 2 জন ফেল এফেলে তোমাৰ 5 জন এফেলে 2 জন মাত্ৰ 7 জন ফেল কৰিছে খুব ধুনীয়া দুটা গ্ৰুপৰ মাত্ৰ 7 জন মানে খুব ধুনীয়া ৰানিং হৈছে যিসকলৰ ৰানিং আছে তেওঁলোকে ৰেডি হৈ যোৱা 9 মাইলৰ কাৰণে 5:50 মিনিট ফাৰ্ষ্ট গ্ৰুপ খুব ধুনীয়া সময় 5:50 মিনিট আৰু দ্বিতীয় গ্ৰুপটো দৌৰাইছে 6:40 মিনিট মানত আজি সৰ্বমুঠ 67 জন ল'ৰা উপস্থিত হৈছে হাইট আৰু চেছ মিলি প্ৰায় 7 জন ফেল হৈছে মই দ্বিতীয় গ্ৰুপত দৌৰিছো 22 মিনিট 20 সেকেন্ড লৈছে মোৰ বহিয়া টাইমিং আৰু মোৰ হাইট ওলাইছে 174 174 সেন্টিমিটাৰ আৰু চেছ নৰ্মেল 79 টু 7 সেন্টিমিটাৰ ফুলিছে 86 লৈকে হৈছে 86 লৈকে হৈছে বাকি পিএছটি পিইটি বৰ্ডটো ধুনীয়া ইয়াৰে কথাবিলাক ভালকৈ বুজাই দিয়ে এটো ভালে হৈছে বাৰু কিন্তু প্ৰথম আমি চেষ্টত দেখিছিলো বহুত কিজনক আউট কৰিছিল এতিয়া প্ৰায় 7 জন ফেল হৈছে মাত্ৰ খুব ধুনীয়া হাইট আৰু চেছ মিলি প্ৰায় 7 জন ফেল হৈছে এটো খুব ধুনীয়া আমাৰ কাৰণে ভাল কথা হৈছে আৰু দ্বিতীয়টো গ্ৰুপত 22 মিনিটত মাৰিছে খুব ধুনীয়া টাইমিং মহন্ত এবাৰ তোমাৰ হৈ যাব চিন্তা কৰিব নালাগে আৰু যোৱাবাৰো তুমি আছিলা নেকি মোক এবাৰ কমেন্ট কৰি জনাবা মই অলপ পাহৰিছো আৰু হাইট টু 174 আৰু 79 টু 7 সেন্টিমিটাৰ ফুলিছে খুব ধুনীয়া ঠিকে আছে আমাৰ অসমৰ কাৰণে যেটো 78 লাগে 78 লাগে মিনিমাম চেষ্ট 78 পৰা 5 সেন্টিমিটাৰ ফুলাব লাগে 83 83 84 এনেকা হলে ভাল অকমান বেছি থাকিলে একো অসুবিধা নাই অকমান বেছিকৈ ৰাখিব লাগে ৰানিং কৰি যেটো বুকু কমি যায় হেতু কাৰণে আমি চেষ্টৰ অকন গুৰুত্ব দিব লাগে এতিয়া তোমালকে আপডেটবিলাক জনাই থকাৰ কাৰণে বহুত বেছি ধন্যবাদ এইখন তোমালকে চাই লবা এইখন ওয়েটৰ চাৰ্ট মই বাৰে বাৰে এটা কাৰণে দেখাই আছো কাৰণ ওভাৰ ওয়েটত ৰিমেডিকেল দিছে আনফিটো কৰি দিব যদি ডক্টৰ জনৰ মেন্টালিটি ঠিক না থাকে তেন্তে তোমাক আনফিটো কৰি দিব হেতু কাৰণে এই লিষ্টখন তোমালকে ভালকৈ চাই লবা আৰু এনেকৈ মিলাই লবা আৰু আপডেট দিয়া মহন্তক বহুত বেছি ধন্যবাদ থ্যাংক ইউ